বৰ্ণালী, মোৰ কাৰণে চাহ একাপ লৈ আহিবাচোন। শুনাচোন, তোমাৰ লগত মোৰ জৰুৰী কথা এটা পাতিবলগীয়া আছে। চোৱা ৰাগিনী, তোমাৰ মোৰ লগত যিমানে জৰুৰী কথা পাতিবলৈ নাথাকক কিয়, মই কিন্তু তোমাৰ লগত একো কথাই পাতিবলৈ বিচৰা নাই। প্লিজ মোক অলপ অকলে থাকিবলৈ দিয়া। ঠিক আছে, অকলে থাকিবলৈ মন গৈছে যেতিয়া অকলেই থাকিবা, মোৰ তাত কোনো প্ৰব্লেম নাই। কিন্তু মই এতিয়া যিটো কথা ক'বলৈ ওলাইছোঁ তোমাক, সেইটো কথা শুনিলে তুমি কি ৰিয়েক্ট কৰা মই নাজানো। কিন্তু মই ক'বলৈ বিচৰা কথাখিনি কমেই, আৰু তুমিও শুনিবই লাগিব। এইখন লোৱা ডিভৰ্চ পেপাৰ। মোক ডিভৰ্চ লাগে। মই আৰু তোমাৰ লগত থাকিবলৈ বিচৰা নাই। মই মোৰ চহীটো কৰি দিলোঁ। এতিয়া তুমি তোমাৰ চহীটো কৰি দিলে মোৰ ভাল লাগিব। লোৱা। কি? তোমাক ডিভৰ্চ লাগে? ইয়াত ইমান আচৰিত হ'বলগীয়া কি আছে? তুমিয়েতো কৈছিলা তুমি আৰু মোৰ লগত থাকিবলৈ বিচৰা নাই। সেইকাৰণে মই ভাবিলোঁ আমাৰ মাজত ডিভৰ্চ হোৱাটোৱে ভাল হ'ব, যিহেতু ময়ো এতিয়া তোমাৰ লগত হেপ্পী নহয়। আৰু মই মোৰ লাইফত যি কৰিবলৈ বিচাৰোঁ সেইবোৰ চব কৰিম। তাত এতিয়া তুমি মোক বাধা দিছা, গতিকে মই বেয়া পাইছোঁ। আৰু এতিয়া বেলেগ একো ভাবিবলৈ নাই, চহীটো সোনকালে কৰি দিয়া। আজিৰ পৰা তুমি তোমাৰ মতে থাকিবা আৰু মই মোৰ মতে থাকিম। ৰাগিনী প্লিজ, তুমি ডিভৰ্চৰ কথা নক'বা। মায়ে শুনিলে কি ভাবিব? আৰু আমাৰ মাজত কাজিয়া হৈছে মানিছোঁ, সেই বুলি আৰু তুমি ডিভৰ্চৰ কথা কিয় চিন্তা কৰিছা? আমাৰ ছোৱালীজনী আছে নহয়, তাৰ কথা চিন্তা কৰা। মই এইবোৰ কি শুনিছা শশাংক? বোৱাৰী, তোমালোকে ডিভৰ্চ লোৱাৰ কথা ভাবিছা? নাই, এনেকুৱা ডাঙৰ ভুল নকৰিবা। কিবা এটা ভুল বুজাবুজি হৈছে, তোমালোকে ইজনে সিজনক বুজি পাব লাগিব। ইমান সৰু সৰু কথাতে কাজিয়া কৰিলে কেনেকৈ হ'ব? আপুনি আমাৰ মাজত মাত নমতাটোৱে ভাল হ'ব নেকি মা? আপোনাৰ ল'ৰাই মোৰ লগত ইমান দিনে কি কৰি আছে সেয়া কেৱল মই জানো। বুজাবুজিৰ কথা কৈছে আপুনি। আপোনাৰ ল'ৰাই নিজেই বুজা পৰলৈ অহা নাই, তেতিয়াহ'লে মই কিয় বাকী কথা চিন্তা কৰিম? মুঠতে মই আৰু এতিয়া একো নাভাবোঁ। মোক ডিভৰ্চ লাগে বুলি কৈছে যেতিয়া লাগিবই। প্লিজ ৰাগিনী, মই তোমাক হাত জোৰ কৰি কৈছোঁ, তুমি ডিভৰ্চৰ কথা নক'বা। মোৰ কথা ভাবিব নালাগে, এটলিষ্ট আমাৰ ছোৱালীজনীৰ কথা ভাবা। তাইৰ জীৱনটো কি হ'ব? তাই মনত কিমান আঘাত পাব এবাৰ ভাবি চোৱাচোন। মই যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰি দিয়া। অঁ বোৱাৰী, শশাংক ঠিকেই কৈছে। তুমি ইমান অবুজন নহ'বাচোন। হ'ব, আপুনি মোক বুজাব নালাগে। মোক বুজোৱাৰ সলনি নিজৰ ল'ৰাক বুজাওক। মোৰ লাইফত ইণ্টাৰফেয়াৰ কৰাটো মই একেবাৰে পচন্দ নকৰোঁ। আৰে মই যেনেকৈ থাকিবলৈ বিচাৰিছোঁ তেনেকৈ থাকিবলৈ নিদিয়ে কিয়? মই মডেলিং কৰি ভাল পাওঁ, মই এগৰাকী ছুপাৰ মডেল হয়, তাত ইমান প্ৰব্লেম কিয়? মই সঁচাকৈ আৰু নোৱাৰোঁ দেই। বোৱাৰী, তুমি তেনেকৈ নক'বাচোন। আমি দেখোন আজিলৈকে তোমাক কোনো কথাতে বাধা দিয়া নাই। আৰু তোমালোকেতো ভাল পায়ে বিয়াত বহিছিলা, এতিয়া হঠাতে এনেকৈ এৰি দিবলৈ লৈছা। মানুহে কি বুলি ক'ব কোৱাচোন? মানুহে কি ক'ব? আৰু কিবা ক'লেও কওক। তাত মই ভয় কৰিম বুলি ভাবিছা নেকি? মানুহৰ কথালৈ আপুনি ভয় কৰিব পাৰে মা, মই কিন্তু কাৰোলৈ ভয় নকৰোঁ। মই মোৰ লাইফৰ ডিচিশ্যন নিজেই লওঁ। মোৰ যি ভাল লাগে মই তাকেই কৰিম। তাত মোক কোনেও বাধা দিব নোৱাৰে। আৰু এইটো মোৰ ফাইনেল ডিচিশ্যন। মোক ডিভৰ্চ লাগে বুলি কৈছোঁ যেতিয়া লাগে। তোমাৰ চহীটো কৰি দিয়া। বোৱাৰী শুনাচোন। মা, তাইক ৰখাবলৈ চেষ্টা নকৰিবা। তাই এতিয়া আগৰ ৰাগিনী হৈ থকা নাই। হ'ব দিয়া, তাই যি বিচাৰিছে তাকেই হ'ব। মই কাকো দুখ দিবলৈ বিচৰা নাই, আৰু কাৰোবাৰ ফাইনেল ডিচিশ্যনত মই কেতিয়াও মাত মাতিব নোৱাৰোঁ। মনে থাক, এইবোৰ চব তোৰ কাৰণে হৈছে। তোৰ কাৰণে আজি মোৰ বোৱাৰীজনীয়ে এইখন ঘৰ এৰি যাবলৈ বাধ্য হৈছে। চব তোৰে ভুল। কিয় তাৰ লগত লাগি থাক? মই তোক ইমানকৈ কৈছোঁ, তাইক যি কৰিবলৈ বিচাৰিছে কৰিবলৈ দেচোন। কথাবোৰ মৰমেৰে বুজাবলৈ কওঁ। নাই, কাজিয়া কৰিবলৈ নেৰ তই। এতিয়া আৰু ইমান সৰু কথাতে ডাঙৰ সিদ্ধান্ত ল'লে নহ'ব নহয়। মই এনেকৈ তহঁতৰ দুখবোৰ চাব পাৰিম নেকি? অহ লাকি, তোমাক থেংকছ বুলি নকৈ কাক ক'ম? তুমিয়েতো মোক হেল্প কৰিছা। তুমি কোৱাৰ মতেই কৰিলোঁ। শশাংকৰ মুখখন চাবলগীয়া হৈছিল। এতিয়া মাক পুতেকে কি কৰিছে ঠিক নাই, হ'লেও টেনশ্যন ল'বলগীয়া একো নাই। আমাৰ ডিভৰ্চ হ'বই। ফাইনেলি ৰাগিনী, বহুত দিনৰ পিছত তোমাৰ পৰা এটা গুড নিউজ শুনিবলৈ পাইছোঁ। সঁচাকৈ তোমাৰ হাজবেণ্ডজন ইমান বৰিং, মোৰ মানে দেখিলেই আৰু একেবাৰে ভাল নালাগে জানা। এতিয়া অন্ততঃ
বিন্দাছ থাকিব পাৰিবা চিংগল লাইফ ইজ বেটাৰ পিছে এতিয়া তাকেইতো নতুন কিবা চিন্তা কৰিম বুলি ভাবিছানে মানে উৎপলৰ কথা কৈছো কিমান আৰু তাক ৱেইট কৰাই থকা সি মোক বহুত দিনৰ আগতে তোমাৰ কথা কৈছিল মানে মানে মই বুজা নাই কি অ' ৰাগিনী তুমি সকলো জানি নজনাৰ ভাও জুৰিছা মই তোমাৰ আৰু উৎপলৰ কথা কৈছো সি তোমাক প্ৰপ'জ কৰা নাছিল জানো আৰু ঠিকেইতো তোমাৰ হাজবেণ্ডতকৈ আমাৰ উৎপল দহগুণেই ভাল ইজ ভেৰি হেণ্ডচাম ভেৰি ইণ্টেলিজেণ্ট অ' তোমালোকৰ কাপলটো মজা লাগিব তুমি এতিয়া উৎপলৰ সৈতে ছেটিং মিলাই লোৱা মইতো ভালেই পাওঁ আইডিয়াটো বেয়া নহয় একচুৱেলি উৎপলক মই বেয়া নাপাওঁ হা কোনো কিন্তু নাই তোমালোকৰ ডিভোৰ্চ হ'বই যেতিয়া ভাবিবলৈ আৰু কিটো আছে আৰু ৰাহুলে তোমাক প্ৰপ'জ কৰিছে তুমি য়েছ বুলি কৈ দিয়া তুমি তাৰ লগত ছেট হৈ যোৱাৰ পিছত তোমাৰ লাইফটোৱে চেঞ্জ হৈ যাব শশাংক দা ইয়াতে টোপনি গ'ল কি কৰোঁ এতিয়া জগাই দিবলৈও বেয়া লাগিছে নহয় এতিয়া এনেকৈ শুই থাকিলে মহে কামুৰিব আজি ডাঙৰ বাইদেউৰ মুখত শুনিছিলোঁ ৰাগিনী বাইদেৱে হেনো ছাৰৰ পৰা ডিভ'ৰ্চ বিচাৰিছে ইমান বেয়া লাগিছে মোৰ কথাটো শুনি দাদাই চাগে সেইকাৰণে আজি বেছিকৈ মদ খাই দিলে নহ'লেতো দাদাই কেতিয়াও মদ নাখায় আজি দাদাই বহুত দুখ পাইছে মনত ইমান বেছি ভাল পায় বাইদেউ সঁচাকৈ ইমান বেয়া দাদাৰ কথা অলপো চিন্তা নকৰে দাদাক যদি এনেকৈ এৰি থৈ গুচি যায় তেতিয়াহ'লে দাদা অকলে কেনেকৈ থাকিব এই মাইনাজনী ইমান সৰু হৈ আছে বাইদেউক মই একো ক'বও নোৱাৰোঁ কি বুলি ক'ম মইতো এইখন ঘৰৰ কাম কৰা ছোৱালী কিন্তু দাদালৈ মোৰ বহুত বেয়া লাগিছে দাদাই মনত কষ্ট পোৱাটো মই একেবাৰে নিবিচাৰোঁ